হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকলৈ আনিব বিচাৰিছোঁ এটা চাকৰি খবৰ। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি, এইখন আছে নলবাৰীত। ইয়াতে ওলাইছে 15টা চাকৰিৰ পোষ্ট। এই পোষ্টকেইটা হৈছে প্ৰফেচৰ আৰু এছ'চিয়েট প্ৰফেচৰৰ বাবে। ইয়াৰে লাষ্ট ডেট হৈছে আপোনাৰ 14 এপ্ৰিল 2026। এতিয়া ইয়াতে কোনে এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব লাগিব, ইয়াৰ এপ্লিকেশ্যন ফিজ কিমান, এই সকলোবোৰ বস্তু আমি এই ভিডিঅ'টোতে জানি লওঁ আহক। প্ৰথম পোষ্টটো হৈছে আপোনাৰ প্ৰফেচৰ। ইয়াতে টোটেল পোষ্ট আছে আপোনাৰ 7টা। প্ৰথম পোষ্ট হৈছে আপোনাৰ সংস্কৃত বেদাধ্যানা। ইয়াতে জেনেৰেলৰ বাবে এটা পোষ্ট আছে। ছেকেণ্ডটো হৈছে আপোনাৰ সংস্কৃত সৰ্বদৰ্শনা। ইয়াতে ST প্লেইনছ কেণ্ডিডেটৰ বাবে এটা পোষ্ট আছে। তাৰপিছত হৈছে সংস্কৃত ন্যায়া। ইয়াতে OBC বা MOBCৰ বাবে এটা পোষ্ট আছে। তাৰপিছত হৈছে সংস্কৃত ব্যাকৰণা। ইয়াতে জেনেৰেলৰ বাবে এটা পোষ্ট আছে। তাৰপিছত হৈছে সংস্কৃত সাহিত্য। ইয়াতে জেনেৰেলৰ বাবে এটা পোষ্ট আছে। তাৰপিছত হৈছে ফিলচফি। ইয়াতে SCৰ বাবে এটা পোষ্ট আছে। তাৰপিছত হৈছে এডুকেশ্যন। ইয়াতে OBC বা MOBCৰ বাবে এটা পোষ্ট আছে। আৰু এইকেইটা পোষ্টৰ ভিতৰত এটা আপোনাৰ PWD কেণ্ডিডেটৰ বাবে ৰিজাৰ্ভ থাকিব। নেক্সট পোষ্টটো হৈছে আপোনাৰ এছ'চিয়েট প্ৰফেচৰ। ইয়াতে টোটেল 8টা পোষ্ট আছে। সংস্কৃত বেদাধ্যানাৰ বাবে জেনেৰেলৰ এটা পোষ্ট আৰু OBC MOBCৰ বাবে এটা পোষ্ট আছে। সংস্কৃত সৰ্বদৰ্শনাৰ বাবে ST প্লেইনছৰ কাৰণে এটা পোষ্ট আছে। সংস্কৃত ন্যায়া ইয়াতে ST হিলছৰ কাৰণে এটা পোষ্ট আছে। সংস্কৃত ব্যাকৰণে ইয়াতে OBC বা MOBC কেণ্ডিডেটৰ বাবে এটা পোষ্ট আছে। অসমীয়া ইয়াতে SCৰ বাবে এটা পোষ্ট আছে। ফিলচফি ইয়াতে MOBC বা OBCৰ বাবে এটা পোষ্ট আছে। পলিটিকেল চায়েন্স ইয়াতে OBC বা MOBCৰ বাবে এটা পোষ্ট আছে। এই 8টা পোষ্টৰ ভিতৰতো আপোনাৰ এটা পোষ্ট PWD কেণ্ডিডেটৰ বাবে ৰিজাৰ্ভ থাকিব। এতিয়া আমি জানি লওঁ ইয়াৰে কোৱালিফিকেশ্যন কি লাগিব, এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ব লাগিব এইকেইটা পোষ্ট এপ্লাই কৰাৰ বাবে। প্ৰথম আমি জানি লওঁ প্ৰফেচৰৰ বাবে। প্ৰফেচৰৰ বাবে আপোনাৰ দুটা অপশ্যন আছে। মানে এই দুটা অপশ্যনৰ যিকোনো এটা ফুলফিল কৰিলে আপুনি এপ্লাই কৰিব পাৰিব। প্ৰথম অপশ্যনটো হৈছে আপোনাৰ যিটো ছাবজেক্টৰ কাৰণে এপ্লাই কৰিব, সেই ছাবজেক্ট বা সেই ফিল্ডত আপোনাৰ PhD থাকিব লাগিব, বা সেই ফিল্ডতে আপোনাৰ 10খন ৰিচাৰ্চ পেপাৰ থাকিব লাগিব, যিটো আপুনি পাব্লিছ কৰিছে অলৰেডি। নহয়তো আপোনাৰ 10 বছৰ টিচিং এক্সপিৰিয়েঞ্চো লাগিব সেই ছাবজেক্টটো বা সেই ফিল্ডতে। আৰু আপোনাৰ ইউনিভাৰ্চিটি বা নেশ্যনেল লেভেল যিকোনো ইনষ্টিটিউটত আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব 10 বছৰৰ। আৰু আপোনাৰ যিটো ৰিচাৰ্চ স্ক'ৰ আছিলে PhDৰ পাছত, সেই ৰিচাৰ্চ স্ক'ৰটো মিনিমাম 120 হ'ব লাগিব, UGCৰ পৰা যিটো ৰিচাৰ্চ স্ক'ৰ দিয়ে। বা এইকেইটা ক্ৰাইটেৰিয়া ফুলফিল নকৰিলেও আৰু এটা অপশ্যন বি আছে। সেই অপশ্যন বিটো আপোনাৰ কি ক্ৰাইটেৰিয়া আছে, আপোনাৰ যিটো ফিল্ডত বা যিটো ছাবজেক্টৰ কাৰণে এপ্লাই কৰিছে সেই তাতে আপোনাৰ যিটো PhD কৰিছে সেইটো মানে আপোনাৰ পাৰফৰ্মেঞ্চটো ভাল হ'ব লাগিব, প্ৰফেচনেল হ'ব লাগিব পূৰা। বা আপোনাৰ সেই ফিল্ডত PhD কৰোঁতে আপোনাৰ নিজৰ ফালৰ পৰা কিছুমান নলেজ মানে কণ্ট্ৰিবিউট কৰা হ'ব লাগিব সেই ফিল্ডটোত, আৰু তাতে আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব 10 বছৰৰ। এই দুটা অপশ্যন ক'লোঁ আপোনাৰ অপশ্যন এ বা অপশ্যন বি, এই দুটা যিকোনো এটা ফুলফিল কৰিলে আপুনি এপ্লাই কৰিব পাৰিব প্ৰফেচৰৰ বাবে। এতিয়া আমি জানি লওঁ এছ'চিয়েট প্ৰফেচৰৰ বাবে আপোনাৰ ক্ৰাইটেৰিয়া বা কোৱালিফিকেশ্যন কি লাগিব। ইয়াতে হ'ল প্ৰথম পইণ্টটো হৈছে আপোনাৰ PhD ডিগ্ৰী থাকিব লাগিব সেই পাৰ্টিকুলাৰ ফিল্ড বা পাৰ্টিকুলাৰ ছাবজেক্টখনৰ কাৰণে। তাৰপিছত আপোনাৰ সেই ছাবজেক্টখনতে মাষ্টাৰ্ছ ডিগ্ৰীও থাকিব লাগিব, মিনিমাম 55% মাৰ্ক হ'ব লাগিব। আৰু আপোনাৰ সেই পাৰ্টিকুলাৰ ফিল্ডটোত বা পাৰ্টিকুলাৰ ছাবজেক্টত 8 বছৰৰ শিকোৱা এক্সপিৰিয়েঞ্চ থাকিব লাগিব বা ৰিচাৰ্চ কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু সেই শিকোৱা এক্সপিৰিয়েঞ্চটো আপোনাৰ ইউনিভাৰ্চিটি বা সেই নেশ্যনেল লেভেল ইনষ্টিটিউশ্যনতে হ'ব লাগিব। বা আপোনাৰ যদি সেই ফিল্ডত 7খন পাব্লিকেশ্যন পেপাৰো আছে মিনিমাম, সেইটো হৈ যাব আপোনাৰ। আৰু আপোনাৰ যিটো UGC স্ক'ৰ মানে PhD ৰিচাৰ্চৰ যিটো স্ক'ৰ আছিলে, সেই UGC স্ক'ৰটো আপোনাৰ মিনিমাম 75 হ'ব লাগিব। এতিয়া ইয়াৰে এপ্লিকেশ্যন ফিজ কিমান হ'ব। এছ'চিয়েট প্ৰফেচৰ হওক বা প্ৰফেচৰে হওক, ইয়াৰ এপ্লিকেশ্যন ফিজ আপোনাৰ জেনেৰেল কেটেগৰীৰ বাবে 2000 টকা, আৰু যিবোৰ ৰিজাৰ্ভ কেটেগৰী আছে মানে OBC MOBC SC ST এইবোৰৰ বাবে হৈছে আপোনাৰ 1500 টকা এপ্লিকেশ্যন ফিজ। এতিয়া আপুনি এপ্লাই কেনেকৈ কৰিব সেইটো জানি লওঁ। ইয়াতে এপ্লাই কৰাৰ নিয়ম অলপ আছে। আপুনি এপ্লাই কৰাৰ বাবে এই ৱেবছাইটটোতে আহিব, ষ্টাডি মেৰ কেৰিয়াৰ্ছ। এই ৱেবছাইটটো আহি আপুনি তলৰ ফালে স্ক্ৰল কৰি যাব। তাৰপিছত আপোনাৰ যিখন অনলাইন এপ্লিকেশ্যন ফৰ্ম আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলে আপোনাৰ এনেকৈ উইণ্ড'টো খোলা হ'ব। তাৰপিছত আপুনি ইয়াতে প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰি লৈ উঠি আপোনাৰ যিটো ইমেইল ফোন নম্বৰে ৰেজিষ্টাৰ কৰিব সেইহেদি আকৌ লগ ইন কৰি ল'ব।
লগ ইন কৰি উঠি আপোনাৰ যি মানে পাৰ্টিকুলাৰ পষ্ট যিটো এপ্লাই কৰিব মানে প্ৰফেচাৰ হওক এছ'চিয়েট প্ৰফেচাৰ হওক তাতে যি আপোনাক কোৱালিফিকেশ্যন দিয়া আছিলে সেইবোৰ যি ডকুমেণ্টছ সোধে বা হিষ্ট্ৰী সোধে যি ইনফৰ্মেশ্যন সোধে আপুনি চব দিব তাতে আপলোড কৰিব লাগিলে আপলোড কৰিব আপলোড কৰি উঠি আপুনি ফাইনেল ছাবমিশ্যন কৰিব ফাইনেল ছাবমিশ্যন কৰাৰ পাছত আপোনাৰ এখন একনলেজমেণ্ট শ্লিপ এখন ওলাব মানে যিখন আমাৰ এপ্লিকেশ্যন শ্লিপ এখন ওলায় চব ফাইনেল ছাবমিশ্যন কৰাৰ পিছত সেইখন আপুনি প্ৰিণ্ট আউট কৰি ল'ব এতিয়া অনলাইন এপ্লাই কৰিলে নহ'ব আপুনি এতিয়া অনলাইন এপ্লাই কৰাৰ পাছত যিখন এপ্লিকেশ্যন ফৰ্ম ওলাল সেই ফৰ্মখনত আপুনি যি ডকুমেণ্টছ আপলোড কৰিছিলে অনলাইন এপ্লাই কৰোঁতে সেই গোটেইকেইটা ডকুমেণ্টছৰে 2 কপি ফটো কপি বনাই ল'ব ফটো কপি বনাই লৈ 2খন ছেট কৰিব মানে এপ্লিকেশ্যন ফৰ্মখনেদি 2খন ছেট কৰিব 2খন ছেট কৰি কেনে আপুনি সেইকেইখন আকৌ এটা এনভেলপত দি ভৰাই কেনে তাতে এডভাৰটাইজমেণ্ট নাম্বাৰটো লিখি কেনে আপুনি এই এড্ৰেছটোত আপুনি প'ষ্ট কৰিব লাগিব প'ষ্টে কৰিব লাগে বা আপুনি অফিচত যাই যি দিব খোজে দিব পাৰে যিটো কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি নমাটি নলবাৰী আছাম পিন 781337 এই এড্ৰেছটোত আপুনি প'ষ্ট কৰিব লাগিব আৰু এই প'ষ্টটো আপোনাৰ মানে এনভেলপটো আপোনাৰ 21 এপ্ৰিল 2026 আগত পাব লাগিব সিহঁতৰ অফিচত এতিয়া এনেকৈ যদি আপোনালোকে আৰু চাকৰি খবৰ পাই থাকিব বিচাৰে তেতিয়াহ'লে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বা আপুনি হোৱাটছএপ চেনেল বা টেলিগ্ৰাম চেনেলত জইন কৰি ল'ব পাৰে ইয়াতে লিংকটো দিয়া আছে বা আপোনাৰ ইমেইলটো ইয়াতে দি দিব পাৰে আপুনি ন'টিফিকেশ্যন পাই থাকিব ধন্যবাদ